বাৰম্বাৰ কৈছে মুখ্যমন্ত্ৰীয়ে আলোচনালৈ আহক BPF আৰু UPPL কিন্তু মধ্যস্থতাকাৰী নহয় বিজেপি বা মুখ্যমন্ত্ৰী আমি BPFৰ লগত সিট শ্বেয়াৰিং কৰিছোঁ UPPL আৰু BPFে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব যদি পাৰে হ'বও পাৰে নহ'বও পাৰে এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা BPFৰে আলোচনাক লৈ আপত্তি নাই প্ৰমোদ বড়োৰ অৱশ্যে দলটোৰ নীতিৰ কথাত আপোচ কৰিব নোৱাৰে আমাৰ আলোচনা কৰাত একো অসুবিধা নাই নিৰ্বাচন আহিলে এটা দলে আনটো দলৰ লগত আলোচনা কৰে বিভিন্ন ক্যালকুলেশন কৰে কেতিয়াবা ইটো সমাধান এটা সমাধান সূত্ৰ ওলাই কেতিয়াবা নোলায় গতিকে ইয়াৰ কাৰণে কিবা সমাধান সূত্ৰ ওলাবও পাৰে নোলাবও পাৰে কিন্তু UPPL দল যেহেতু বড়োলেণ্ডৰ 35 লাখ জনগণক লৈ জন্ম পোৱা দল এই 26টা জনগোষ্ঠীৰ দুখ দুৰ্যোগবিলাক দূৰ কৰিবৰ কাৰণে আমি জন্ম পোৱা এটা দল বিষয়টোক লৈ হাগ্ৰামা মহিলাৰ আপত্তি কাৰণ বিগত BTC নিৰ্বাচনৰ পূৰ্বৰ সেই আলোচনা য'ত মধ্যস্থতাকাৰী হৈছিল দীপেন বড়ো চিফ মিনিষ্টাৰ হিচাপে ক'ব পাৰে চিফ মিনিষ্টাৰ ডাঙৰীয়া CM হিচাপে ক'ব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰিব চিফ মিনিষ্টাৰ হিচাপে সকলো পাৰ্টিকে মিলি পেলাই থকাটো চিফ মিনিষ্টাৰ হিচাপে সেইটো ক'ব পাৰে এইটো কোৱাটো ডাঙৰ কথা নহয় কোৱাটো উচিত ক'ব পাৰে আমি না নকম বা বেয়া নাপায় কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰে মোৰ আলোচনা প্ৰয়োজনে নাই আগতো আলোচনা কৰা নাই মই বিচৰা নাছিল মই BTC নিৰ্বাচনত আগত মই কি কৈছিল লাগিলে আমি 20টা খেলিম আহক দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল ক'ত এটা মনত পৰা নাই নেকি ইহঁতে আগৰ কথাবিলাক এপছু নেতা দীপেন বড়ো এতিয়া মধ্যস্থতাকাৰী হ'বলৈ ছাত্ৰ নেতা হৈ নাথাকিব তেওঁ হেনো অচিৰেই সক্ৰিয় ৰাজনীতিলৈ আহিব BPFৰ দুৱাৰ খোলা দীপেন বড়োলৈ ঘোষণা হাগ্ৰামা মহিলাৰ আহক খেলক আৰে আপসু লিডাৰ হওক চবে পিছত ৰাজনীতি কৰিবই আজি কংগ্ৰেছৰ লিডাৰ বিজেপিৰ লিডাৰ চব আগৰ আছু নেতা আছিল আপোনালোকে দেখা নাই আপসু লিডাৰতো পলিটিক্স কৰিব পাৰে একো ডাঙৰ কথা নহয় আহিলে মই মাতিম কিন্তু আমাৰো মান সন্মান আছে মই মাথা পিছত যদি নাহে এইটোতো মান সন্মানৰ কথা না দে দীপেন বড়োক বাৰু আদৰি ল'ব পিছে চন্দন ব্ৰহ্মক ইলেকশ্যন হ'ব বুলি এতিয়াও ঘোষণা হোৱা নাই কি পাৰ্টিৰ যেতিয়া ইলেকশ্যন ঘোষণা হ'ব তেতিয়া আমি কম আপোনাৰ লাগে যদি লৈ যা হাগ্ৰামা মহিলাৰ মতে এইবাৰ অসমত পুনৰ NDA চৰকাৰ মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মা এই প্ৰমোদ বড়োক সোধাত ক'লে হাগ্ৰামা মহিলাৰ ছুপাৰমেন তেওঁ সকলো কৰি দিব পাৰে NDA হোৱাটো 100% এইটো হৈ গ'ল আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব ফাৰ্ষ্ট তেতিয়া আমি গম পাম আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে হয় আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে UPPLতো চিট বিচাৰি আছে আমিও বিচাৰি আছে তো NDA হিচাপে BPF হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব NDA ইয়াৰ লগত হ'ব UPPL হিচাপে কিমান চিট পাব সেইটো UPPLে নিজাববীয়া আলোচনা কৰি ল'ব এতিয়া AGP হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে ইমান ডাঙৰ নেশ্যনেল বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল তো তেখেতসকলক চিন্তা কৰিব দিয়ক অসমৰ ৰাইজে চিন্তা কৰিব তেখেতসকলে চিন্তা কৰিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছুপাৰমেন যিহেতু ই অসমৰ মুখ্যমন্ত্ৰীও বনায় কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰীও তেখেতে বনাই দিব গতিকে মোৰ ইমান কেপাচিটি নাই আমাৰ যিখিনি বিধায়ক জিকি যাব এই বিধায়কবিলাকে আমি তাত যিজন দক্ষ হ'ব বা যি দলে ইয়াতে আহিব চাই ল'ম আমি এই সময়ত আমি কথাবিলাক ক'ম BPFৰে আলোচনাক লৈ আপত্তি নাই বুলি ক'লেও দলটোক নীতি আদৰ্শ নাইকিয়া দল বুলিও আক্ৰমণ প্ৰমোদ বড়োৰ প্ৰত্যুত্তৰ হাগ্ৰামা মহিলাৰ নীতিহীন এটা দল হয় গতিকে আজিৰ তাৰিখত BPFে কি কয় কি নকয় কি কৰে
এইটো পৰৱৰ্তী সময়ত যে চলি থাকিব এইটো আপোনালোকে নাভাবিব আৰু আপোনালোকে উদাহৰণ গড়েশ্বৰত আপোনালোকে 10-15 বছৰত যিমানবাৰ সুধিছে প্ৰশ্নৰ উত্তৰবিলাক কি দিছে গোটেই আপোনালোকে ডায়েৰীবিলাক টানি টানি চাওকচোন কিবা হৈছে না হোৱা নাই এনডিএ থাকিলে কি হ'ব প্ৰমোদ কাকো চিনি নাপায় সি নিজে কাটি পালে হয় এতিয়া সি নিজে প্ৰেচিডেণ্ট সেক্ৰেটাৰী কি হৈ আছে ভাইচ প্ৰেচিডেণ্ট কি হৈ আছে কোন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী কি হৈ আছে হোৱা নাই তাৰ খবৰে নাই তাৰ নিজৰ জাগা পালে হ'ল নিজকে লৈ ব্যস্ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম